আপোনালোক নিশ্চয় শুনা পাইছে যোৱাকালি গোলকগঞ্জৰ ওচৰত উচিতাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। আমাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ এক ৰায়পুৰ আঞ্চলিকৰ কৰ্মী আকৰামুল হক, পিতাৰ নাম সামাদ শেখ, তেওঁক কোনোবাই ৰাতি নিৰ্মমভাৱে হত্যা কৰিছে। ইয়াত গোচৰ হৈছে, গোচৰৰ পিছত তদন্ত প্ৰক্ৰিয়া চলি আছে, কিন্তু এতিয়ালৈকে হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই বা কৰায়ত্ত হোৱা নাই। একৰামুল হক, ভুক্তভোগী একৰামুল হক এই অঞ্চলৰ এজন নিৰীহ আৰু অতি অমায়িক বিশিষ্ট ভদ্ৰ মানুহ। তেওঁৰ কাৰো লগত আজিলৈকে কোনো কাজিয়া পেচাল হোৱা নাই। আমাৰ গাঁৱৰ মানুহে, আমাৰ সংগঠনে ইতিমধ্যে আমাক জনাইছে আৰু সকলোৱে জানে, কথাষাৰ কৈ আছে। গতিকে এনেকুৱা এজন মানুহক কোনে নিৰ্মমভাৱে হত্যা কৰিলে, কোনে এই কামটো কৰিলে, তেওঁক অতি শীঘ্ৰে কৰায়ত্ত কৰিব লাগে। এইটো দেশী জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলা সমিতিৰ লগতে ৰায়পুৰ আঞ্চলিক সমিতি আৰু গোলকগঞ্জ আঞ্চলিক সমিতিৰ দাবী। আমি ইতিমধ্যে গম পাইছোঁ, প্ৰশাসনে আমাক জনাইছে যে তেখেতসকল পূৰা চেষ্টা চলাই আছে, বিভিন্ন ধৰণৰ টেষ্ট এইবোৰ ৰিপৰ্ট কালেকশ্যন কৰি আছে, কোন হত্যাকাৰী নিৰ্ণয় কৰিব বুলি কৈ আছে। তথাপি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে অতি সোনকালে এই হত্যাকাৰীক উলিয়াই বাহিৰ কৰিব লাগে আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰিব লাগে। আৰু আমি যদি গম পাওঁ যে এই তদন্তত যদি হিমাহী কৰা হৈ আছে, যদি সময়মতে যদি তাক ধৰা নহয়, হত্যাকাৰীক কৰায়ত্ত কৰা নহয়, তেন্তে দেশী জনগোষ্ঠীয় মঞ্চৰ লগতে এই অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ আমি ৰাজপথত আনিবলৈ বাধ্য হ'ম। আমি তীব্ৰ গণ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম আৰু আমি আশা ৰাখিছোঁ নিশ্চয় প্ৰশাসনে এই কাম অতি সোনকালে কৰিব, এই হত্যাকাৰীক নিশ্চয় কৰায়ত্ত কৰিব। এই ঘটনাত আমি স্তম্ভিত হৈ গৈছোঁ, গোটেই ৰাইজ স্তম্ভিত হৈ গৈছে। আপোনালোকেতো গম পাইছেই, আমি থানাত আহিছিলোঁ খবৰ ল'বলৈ। তদন্তকাৰী বিষয়া যথেষ্ট তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে। আমি শুনি সুখী হৈছোঁ। খুব সোনকালে হয়তো দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব, আমি আশ্বাস পাইছোঁ তেনেকুৱা। কিন্তু যদি কোনো ধৰণৰ হেমাহি হয়, আমি একেধৰণৰ কথাই ক'ম, আমি তীব্ৰ আন্দোলন ইয়াৰ বিৰুদ্ধে গঢ়ি তুলিবলৈ বাধ্য হ'ম। আপোনালোক নিশ্চয় শুনা পাইছে যোৱাকালি গোলকগঞ্জৰ ওচৰত উচিতাত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। আমাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ এক ৰায়পুৰ আঞ্চলিকৰ কৰ্মী আকৰামুল হক, পিতাৰ নাম সামাদ শেখ, তেওঁক কোনোবাই ৰাতি নিৰ্মমভাৱে হত্যা কৰিছে। ইয়াত গোচৰ হৈছে, গোচৰৰ পিছত তদন্ত প্ৰক্ৰিয়া চলি আছে, কিন্তু এতিয়ালৈকে হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই বা কৰায়ত্ত হোৱা নাই। একৰামুল হক, ভুক্তভোগী একৰামুল হক এই অঞ্চলৰ এজন নিৰীহ আৰু অতি অমায়িক বিশিষ্ট ভদ্ৰ মানুহ। তেওঁৰ কাৰো লগত আজিলৈকে কোনো কাজিয়া পেচাল হোৱা নাই। আমাৰ গাঁৱৰ মানুহে, আমাৰ সংগঠনে ইতিমধ্যে আমাক জনাইছে আৰু সকলোৱে জানে, কথাষাৰ কৈ আছে। গতিকে এনেকুৱা এজন মানুহক কোনে নিৰ্মমভাৱে হত্যা কৰিলে, কোনে এই কামটো কৰিলে, তেওঁক অতি শীঘ্ৰে কৰায়ত্ত কৰিব লাগে। এইটো দেশী জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলা সমিতিৰ লগতে ৰায়পুৰ আঞ্চলিক সমিতি আৰু গোলকগঞ্জ আঞ্চলিক সমিতিৰ দাবী। আমি ইতিমধ্যে গম পাইছোঁ, প্ৰশাসনে আমাক জনাইছে যে তেখেতসকল পূৰা চেষ্টা চলাই আছে, বিভিন্ন ধৰণৰ টেষ্ট এইবোৰ ৰিপৰ্ট কালেকশ্যন কৰি আছে, কোন হত্যাকাৰী নিৰ্ণয় কৰিব বুলি কৈ আছে। তথাপি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে অতি সোনকালে এই হত্যাকাৰীক উলিয়াই বাহিৰ কৰিব লাগে আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰিব লাগে। আৰু আমি যদি গম পাওঁ যে এই তদন্তত যদি হিমাহী কৰা হৈ আছে, যদি সময়মতে যদি তাক ধৰা নহয়, হত্যাকাৰীক কৰায়ত্ত কৰা নহয়, তেন্তে দেশী জনগোষ্ঠীয় মঞ্চৰ লগতে এই অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ আমি ৰাজপথত আনিবলৈ বাধ্য হ'ম। আমি তীব্ৰ গণ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম আৰু আমি আশা ৰাখিছোঁ নিশ্চয় প্ৰশাসনে এই কাম অতি সোনকালে কৰিব, এই হত্যাকাৰীক নিশ্চয় কৰায়ত্ত কৰিব। এই ঘটনাত আমি স্তম্ভিত হৈ গৈছোঁ, গোটেই ৰাইজ স্তম্ভিত হৈ গৈছে। আপোনালোকেতো গম পাইছেই, আমি থানাত আহিছিলোঁ খবৰ ল'বলৈ। তদন্তকাৰী বিষয়া যথেষ্ট তৎপৰতাৰে তদন্ত আৰম্ভ কৰিছে। আমি শুনি সুখী হৈছোঁ। খুব সোনকালে হয়তো দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব, আমি আশ্বাস পাইছোঁ তেনেকুৱা। কিন্তু যদি কোনো ধৰণৰ হেমাহি হয়, আমি একেধৰণৰ কথাই ক'ম, আমি তীব্ৰ আন্দোলন ইয়াৰ বিৰুদ্ধে গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।